হাই হেল্ল' নমস্কাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ। মই সকলো বিধায়ককে অনুৰোধ জনাইছোঁ, যিসকলে পানীত ডুব গৈ আছে ঘৰ দুৱাৰ, তেওঁলোকক যেন সহায় কৰে। এতিয়া বৰ্তমান খোৱা পিন্ধাই সিহঁতৰতো একোৱেই নাইকিয়া। কোনো জেগাত হেনো পানী অকণো খাবলৈ পোৱা নাই। ভাত বিস্কুটৰ কথা বাদেই দিছোঁ, পানী এটুপিও খাবলৈ পোৱা নাই। তেওঁলোকক যেন অতি সোনকালে যেন সহায় কৰে। আৰু এতিয়া পানী শুকালেও সকলো মানুহৰে বেমাৰ আজাৰ হ'ব, তাৰ ফালেও যেন আপোনালোকে চকু মুদি যেন কাম নকৰে, অকণমান চকু মেলি যেন সকলোকে সহায় কৰে, তাকে মই অনুৰোধ জনাইছোঁ। কাৰণ ওচৰে পাছৰে কোনো কাকো সহায় কৰিবলৈ অৱস্থাত নাইকিয়া শিৱসাগৰবাসীয়ে। কাৰণ মই নাজিৰা পৰাই কৰি আছোঁ, ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নাজিৰা কোনো মানুহে কাকো দিব পৰা অৱস্থাত নাই, কাৰণ সকলো মানুহ পানীৰ তলতে আছে, কোনেও খাব পৰা নাই, কোনোবাই পানী এটোপাও খোৱা নাই। কাৰণ মাজৰ শ্ৰেণীৰ মানুহৰ কথা বাদেই দিছোঁ, যিসকল সৰু ল'ৰা ছোৱালী আছে, বৃদ্ধ আছে, তেওঁলোকৰ অৱস্থা কি হৈছে এবাৰ আপোনালোকেও ভাবকচোন, নিজৰ ঘৰৰ মানুহ বুলি। কাৰণ আপোনালোকৰ ঘৰবোৰৰ অৱস্থা যদি এনেকুৱা পৰিস্থিতিত হয় কি হ'ব। সেইকাৰণে আপোনালোকৰ সকলো মানুহ নিজৰে মানুহ, সেইকাৰণে সকলোৱে আপোনালোকে সহায় কৰক, যিসকল বানত নথাকি ওপৰত আছে। মই কাটো অনুৰোধ কৰিছোঁ, আপোনালোকে সহায় কৰক। কাৰণ পৰিস্থিতিটো ইমানেই বেয়া হৈছে। কাৰণ এতিয়া পানী শুকোৱাৰ পাছত যেন মানুহবোৰৰ বেমাৰ হ'ব, যিসকল পানী থকা তিতিছে, ৰ'দত শুকাইছে, এনেকুৱা পৰিস্থিতিৰ পৰা আহি আকৌ এই পানী ওলাই যোৱাৰ পাছত যি গোন্ধ হ'ব, ঘৰৰে হওক ৰাস্তা পদূলিয়ে হওক, গোটেইবোৰে আপোনালোকে অলপ সহায় কৰক মানুহখিনিক। কাৰণ আপোনালোকে ভিডিঅ'বোৰত দেখিয়ে আছে, ভাল পালে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ মন্ত্ৰীসকলে পাই যেন। চাওকচোন কেনেকুৱা পৰিস্থিতিত মানুহ আদান কৰাই আছে ল'ৰাকেইটাই।